আসসালামু আলাইকুম ওৰহমাতুল্লাহি ওয়া বাৰাকাতুহু। আপোনালোকৰ ওপৰত আল্লাহৰ ৰহমত, বৰকত আৰু শান্তি বৰ্ষিত হওক। মই আজি নামাজৰ অৰ্থ ক'ব বিচাৰিছোঁ। সুবহানা ৰাব্বিয়াল আলাৰ অৰ্থটো কালি কৈছোঁ। তাৰপিছত আকৌ আল্লাহু আকবৰ কৈ দ্বিতীয় ৰাকাতত থিয় হ'ব লাগে। একে ধৰণৰ আৰু বিছমিল্লাহিৰ ৰহমানিৰ ৰহিম কৈ সূৰা ফাতিহা কৈ এটা সূৰা ক'ব লাগিব, বেলেগ এটা সূৰা ক'ব লাগিব। মই ধৰক কাউচাৰ সূৰাটো ক'লোঁ। ইন্না আতাইনা কাল কাউচাৰ ফাছাল্লি লিৰাব্বিকা ৱানহাৰ ইন্না শানিয়াকা হুৱাল আবতাৰ। এইটোৰ অৰ্থ হৈছে, মই অৱশ্যই তোমাক কাউচাৰ দান কৰিছোঁ, গতিকে তুমি তোমাৰ আল্লাহৰ উদ্দেশ্যে সালাত আদায় কৰা, সালাত বা নামাজ আদায় কৰা আৰু কুৰবানী কৰা। নিশ্চয় তোমাৰ প্ৰতি বিদ্বেষ পোষণকাৰী অপুত্ৰক। এইটো তাৰমানে সূৰা কাউচাৰৰ মানে। তাৰপিছত সূৰা ফাতিহাৰ পিছত এটা সূৰা ধৰক সূৰা কাউচাৰ ক'লে কৈ আগৰ নিচিনা ৰূপত যাব। তাৰপিছত আগৰ নিচিনা যি ক'ব লাগে কৈ চিজদাত গৈ একে তাৰমানে ক'ব লাগিব সুবহানা ৰাব্বিয়াল আলা তিনিবাৰ কৈ তাৰপিছত বহি পিনি সেইটো মানেতো মই কালি ক'ম বাৰু। ভিডিঅ'টো দীঘলীয়া হয়। ভিডিঅ'টো ভাল লাগিলে আপোনালোকে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব দেই। আজিলৈ আহোঁ।